গাইজ এবাৰ আপাৰ চেষ্ট ৱৰ্কআউট কেনেকৈ কৰিব লাগে মই দেখাই আছোঁ। আপাৰ চেষ্ট ৱৰ্কআউটত মই 50 কেজিয়ে ল'ম বাৰু, দেখাই আছোঁ। এইটো আপোনাৰ এইটো 30 15 কেজি, এইটো 5 কেজি, এইফালে 5 কেজি, 25 কেজি হ'ল, এইফালে 5 কেজি, 5 কেজি, 25 কেজি হ'ল, এইটো 15 কেজি, 5 5 10 25 কেজি হ'ল। তো এইটো মই কৰিম আপাৰ চেষ্ট ৱৰ্কআউট। তো আপাৰ চেষ্ট ৱৰ্কআউট মানে হৈছে যিটো আমাৰ চেষ্টৰ ওপৰৰ অংশ, এইখিনি পাৰ্টছ। তো এইখিনি কৰিলে আপোনালোকৰ এই যে পিনে হাৰ্ডি থাকে সেইটো কমকৈ দেখা হ'ব, আৰু চেষ্টটোত গোল চেষ্টটো গোল হ'ব। তো মই কৰি দেখাই আছোঁ। 3টা চেষ্ট থাকিব, 8টা 10টা 12টা। চেষ্টৰ 3টা পাৰ্ট থাকে, এটা লোৱাৰ চেষ্ট, এইটো লোৱাৰ চেষ্ট, আৰু মিডল চেষ্ট এইটো কয়, আৰু আপাৰ চেষ্ট এইটো। মই এতিয়া লোৱাৰ চেষ্টটো দেখালোঁ আপোনালোকক, আৰু আপাৰ চেষ্টটো দেখাম এতিয়া। মিডল চেষ্টটো বাৰু আজি দেখুওৱা নহ'ল। 40 কেজিৰ পৰা আছে চাগে মোৰ ভিডিঅ' মই পিছত আপলোড কৰিম। 50 কেজিৰ পৰা মই অন্য দিনা কৰিলে মই দি আছোঁ বাৰু। এইটো এতিয়া 50 কেজিৰ আপাৰ চেষ্টটো দেখাম এতিয়া। লোৱাৰ চেষ্টটো বাৰু দিলোঁ, মানে লোৱাৰ চেষ্টৰ কৰিছোঁ বাৰু, সেইটো দেখাম এই ভিডিঅ'ত আপলোড কৰিলে পাব। তো মই আপাৰ চেষ্টটো কৰি আছোঁ, দেখাই আছোঁ কেনেকৈ কৰিম। মানে এইখন যে বেঞ্চখন থাকে এইখন ওপৰলৈ উঠাই দিব লাগে, উঠাই দিব লাগে। আৰু দুটা চাইড সমান হ'ব লাগে। আৰু গ্ৰিপ আছে 3টা। প্ৰথমতে ছেট কৰিলে কাষৰ পৰা কৰিব লাগে, আৰু নেক্সট ছেটটোত অকণমান আগুৱাই দিব লাগে, আৰু থাৰ্ড ছেটটোত অকণমান অলপ আগুৱাই দিব লাগে। তো প্ৰথম ছেটটোত মই লাষ্টৰ পৰা কৰিছোঁ, 8টা ছেট কৰিম, আৰু 2টা ছেট থাকিব, সেই দুটাও কৰিব লাগে। তো এনেকৈ আপোনালোকে আপাৰ চেষ্টৰ ৱৰ্কআউটটো কৰিব পাৰে। মই 8টা কৰিলোঁ প্ৰথম ছেটটোত, 50 কেজি ৱেইট লৈ। তো এনেকুৱা ধৰণৰ ভিডিঅ' পাবৰ কাৰণে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব, লাইক কমেণ্ট শ্বেয়াৰ কৰিব, আৰু কিবা জানিবলগীয়া থাকিলে কমেণ্ট কৰিব।